মই হৰেণ হাওলদাৰ আমিনগাঁও মৰিয়াগুটি মোৰ পৰিয়ালত 10 গৰাকী সদস্য আছে। 10-12 বছৰ মই 10-12 বছৰ বয়সৰ পৰাই মাছ মাৰি আহিছোঁ। মাছটো মানে আমাৰ এই খৰাং বতৰত আমাৰ মাছ মাৰিবলৈ অলপ ভাল, ভালো হয় আর কিন্তু বাৰিষা কালত মাছ মাৰিবলৈ আমাৰ বহুত দিগদাৰ হয়। তখন আর ক'ব না ব্ৰহ্মপুত্ৰ নদীখন আগতে কেতিয়াও ইমান লেতেৰা নাছিল, কিন্তু এতিয়া জনসংখ্যা বাঢ়ি অহাৰ লগে লগে নদীৰ প্ৰদূষণো বাঢ়িছে। যিবা মানে টাউনের মানুহৰ বাবে নদীখন এতিয়া আৱৰ্জনা পেলোৱা ঠাই হৈ পৰিছে। চহৰখনৰো প্ৰায় সকলো ধৰণৰ আৱৰ্জনা এই নদীখনতে পেলোৱা হয়। নোৱাৰে আমি বাধা দিলে আমি ইয়াৰ বিৰুদ্ধে মাত মাতিলেও আমাক গালি দি ধমক দি চুপ কৰোৱা হয়। ভাল ঠিক এই আৱৰ্জনাসমূহে আমাৰ বাবে বহুত সমস্যাৰ সৃষ্টি কৰে। কেতিয়াবা পেলনীয়া প্লাষ্টিক বা আন আৱৰ্জনা আদি লাগি ধৰি আমাৰ জালখনো ফাটে, কিন্তু আমি এই বিষয়ে কাক ক'বলৈ যাওঁ? এই আৱৰ্জনা পেলোৱা বেয়া অভ্যাসবোৰ আমি অতি সোনকালে বন্ধ হোৱাটো বিচাৰোঁ, ফালাইতে লাগে না কিয়নো নদীখনত আৱৰ্জনা পেলালেও নদীখন পৰিষ্কাৰকৈ ৰখাৰ দায়িত্ব সকলোৰে নিজৰ, আৰু এই দায়িত্বসমূহ সকলোৱে বুজাটো উচিত।